নমস্কাৰ, মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী ভইচ অফ এডিটৰ ইন চিফলৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে নিৰ্বাচনী ফলাফলৰ চৰ্চা চাৰিওফালে চলি আছে। কোনোবাই যদি কৈছে বিজেপি 90+, কোনোবাই কংগ্ৰেছৰ এইবাৰ ভয়ানক উত্থান হ'ব বুলি উল্লেখ কৰিছে। এই ধৰণৰ চৰ্চা চলি আছে। চৰ্চাবোৰৰ শেষ ফলটো আমি 4 বেদ গম পাম। নিৰ্বাচন কেন্দ্ৰিক কথাবিলাকত অংক মাষ্টৰ সদায় জন্ম হৈয়ে তেনে অংক মাষ্টৰ আমি দেখি থাকিম, চৰ্চা চলি থাকিব। তেনে চৰ্চাৰ ভিতৰত মই আজি আপোনালোকক ব্যাখ্যা কৰিব খুজিছোঁ 7 গৰাকী নিৰ্দলীয় প্ৰতিদ্বন্দ্বীৰ বিষয়ে। যিকেইগৰাকী প্ৰতিদ্বন্দ্বীয়ে এইবাৰ নিৰ্বাচনত কাৰোবাৰ হৰা জিকাত উল্লেখযোগ্য ভূমিকা কিন্তু গ্ৰহণ কৰিব। 21ৰ তুলনাত 26ত এই নিৰ্দলীয় বিধায়কসকল বহুত বেছি প্ৰাসংগিক হৈ পৰিছে। ইয়াৰে ভিতৰত উল্লেখ যিসকলক কৰিম তাৰ ভিতৰত 6 গৰাকী নিৰ্দলীয় প্ৰতিদ্বন্দ্বী হৈছে হয় বিজেপিৰ, নহয় কংগ্ৰেছৰ, হয় বিজেপিৰ, নহয় অসম গণ পৰিষদ। অৰ্থাৎ টিকট নাপায় তেওঁলোকে নিৰ্দলীয় হিচাপে সন্মুখলৈ আহিছে, আহি বিজেপি বা অসম গণ পৰিষদৰ বাবে সাংঘাতিকভাৱে প্ৰত্যাহ্বান থিয় কৰাইছে। ইতিমধ্যে এইসকল নিৰ্দলীয়ৰ একাধিকৰ কথা আপোনালোকে জানে। আমি চৰ্চা কৰিব খুজিছোঁ। প্ৰথম গুৱাহাটী, জয়ন্ত দাস, দিছপুৰ সমষ্টি। দিছপুৰ সমষ্টিত কোনে কোনে খেলিছে? প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ পৰা, কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ গোস্বামী আৰু তাত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জয়ন্ত দাসে। জয়ন্ত দাসে তাত টিকট পাব বুলি আশা কৰা হৈছিল বিজেপিৰ তৰফৰ পৰা, কিন্তু তেওঁ টিকট নাপালে আৰু তেওঁ নিৰ্দলীয়ভাৱে খেলাৰ সিদ্ধান্ত ল'লে। বহু সময়ত বিজেপিয়ে তেওঁক ৰাখিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ নৰ'ল। তেওঁ বহু বাধাৰ মাজতো প্ৰতিদ্বন্দ্বিতাত নামি পৰিল আৰু নামি পৰাৰ লগে লগে দিছপুৰত বিজেপিৰ বাবে বৃহৎ প্ৰত্যাহ্বান থিয় কৰাইছে জয়ন্ত কুমাৰ দাসে। একাধিক লোকে ক'ব খোজে জয়ন্ত দাসে ভোট নাপায়, চিন্তা কৰিবলগীয়া একো নাই, প্ৰদ্যুৎ বৰদলৈয়ে ভোট পাব, জয়ন্ত দাসে বৰ বেছি ভোট নাপায়। কিন্তু বহু বেছি সংখ্যাগৰিষ্ঠ লোকৰ মত কি? জয়ন্ত দাসে সাংঘাতিক প্ৰভাৱ পেলাব দিছপুৰত। আমি কি দেখিলোঁ আপোনালোকে মন কৰিব, তাত বিজেপি বনাম বিজেপিৰ সৃষ্টি হৈছিল দিছপুৰত। আৰু বিজেপিৰে এনে বহু মানুহ আছিল যিসকলে জয়ন্ত দাসক ভিতৰে ভিতৰে সমৰ্থন কৰাৰ ইংগিত পোৱা গৈছিল। অৰ্থাৎ পুৰণা বিজেপি আৰু বিজেপিৰ মাজৰ সংঘাত দিছপুৰত স্পষ্ট হৈছিল। ৰাতিটোৰ ভিতৰত টিকট পোৱাৰ পিছতেই প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে পুৰণি বিজেপিসকল জাঙুৰ খাই উঠিছিল। জয়ন্ত দাসে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত প্ৰচাৰৰ সময়ত আমি দেখিছিলোঁ যে বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জয়ন্ত দাসৰ কাষলৈ আহি সাবতা-সাবতি কৰিছিল। আৰু নিৰ্বাচনৰ পিছতো এই খবৰ ওলাইছে যিসকল পুৰণি বিজেপিৰ কাৰ্যকৰ্তা সেইসকলে সাংঘাতিকভাৱে জয়ন্ত দাসক সমৰ্থন কৰিছে। আৰু সেইবাবে জয়ন্ত দাস যথেষ্ট উৎসাহিত জয়ন্ত দাসক আনকি বিহুত নিমন্ত্ৰণ জনোৱা হ'ল উজনি অসমলৈ। মৃণাল শইকীয়াৰ সমষ্টিলৈ তেওঁক নিমন্ত্ৰণ জনোৱা হ'ল আৰু মৃণাল শইকীয়াৰ সমষ্টি খুমটাইত জয়ন্ত দাস উপস্থিত হৈ বিহুৰ মাজতো ৰাজনৈতিক বক্তব্য ৰাখিলে। আৰু বক্তব্য ৰাখি তেওঁ স্পষ্টভাৱে ক'লে, এসময়ত যেতিয়া আমি যুৱ মৰ্চা কৰিছিলোঁ সেই সময়ত উপসভাপতি আছিল মৃণাল শইকীয়া, মই নিজে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছোঁ, গতিকে আমাৰ এটা পুৰণি সম্পৰ্ক আছে। আৰু সেই সম্পৰ্কৰ সূত্ৰেই মই আজি উজনিৰ বিহু মেলাত খুমটাইত উপস্থিত হৈছোঁ। আওপাকে মৃণাল শইকীয়াৰ লগত জয়ন্ত দাসৰ যিটো সম্পৰ্ক আমি দেখিবলৈ পালোঁ, এই সম্পৰ্কৰ আওতাত আপুনি ভাবিব পাৰে যিসকল হিমন্ত বিশ্ব শৰ্মা বিৰোধী শিবিৰ বিজেপিৰ মাজত থকাই সেইসকলৰ একাধিকে জয়ন্ত কুমাৰ দাসৰ কাষলৈ আহিছে। দিছপুৰ জয়ন্ত কুমাৰ দাস জিকি যাব নেকি, জয়ী হ'ব নেকি? বহুতে তেওঁ জয়ী হ'ব বুলি ধাৰণা কৰে। কিন্তু মই ভাবোঁ যে প্ৰদ্যুৎ বৰদলৈ বৰ সৰু মানুহ নহয়, একেবাৰে তেওঁ ভোট নাপাব তেনেকুৱাতো নহয়। গতিকে দুই নেতাৰ মহাৰথীৰ যুদ্ধত হয়তো দিছপুৰত কংগ্ৰেছৰ কপাল ফুলাৰ দৰে পৰিস্থিতি হ'ব পাৰে। কিন্তু দেখা গৈছে জয়ন্ত দাসে এক বৃহৎ প্ৰত্যাহ্বান যে থিয় কৰাইছে দিছপুৰত এক খাটাক। দ্বিতীয়গৰাকী নিৰ্দলীয় আহক কমলপুৰ সমষ্টি। কমলপুৰ সমষ্টি হৈছে দিগন্ত কলিতাৰ সমষ্টি। এইবাৰ বিজেপিৰ ভিতৰ চৰাৰ পৰা এটা গুজৰণি আহিছিল
যে দিগন্ত কলিতাক টিকট দিব নালাগে, টিকট দিব লাগে অংকুৰ দাসক। অংকুৰ দাস সাংঘাতিকভাৱে জনপ্ৰিয় কমলপুৰ সমষ্টিত। কিন্তু মূৰকত দেখা গ'ল দিগন্ত কলিতাই আকৌ এবাৰ টিকট লাভ কৰিলে, লগে লগে অংকুৰ দাস নিৰ্দলীয় ৰূপত থিয় দিলে। খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কমলপুৰত গৈ কোন এই অংকুৰ দাস বুলি প্ৰশ্ন উত্থাপন কৰিছিল। আনকি দিগন্ত কলিতাইও অংকুৰ দাসক চিনি নাপাওঁ বুলি কৈছিল। অথচ সেই অংকুৰ দাসৰ বিৰুদ্ধে ক'বলগীয়া হৈছিল বিজেপিৰ প্ৰচাৰত। বিজেপিৰ প্ৰচাৰে সেই কমলপুৰত কংগ্ৰেছৰ সত্যব্ৰত কলিতাৰ বিৰুদ্ধে কথা কম কৈছিল। অংকুৰ দাসে নিজেই কৈছে 11 বাৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ নাম লৈছে। এই কমলপুৰ সমষ্টি এতিয়া দিগন্ত কলিতাৰ বাবে অভিশপ্ত হৈ উঠিছে। 4 মে'ত কি ফলাফল ওলাব সেই পিছৰ কথা মই চৰ্চাখিনিহে আপোনালোকক ক'ব কৈছোঁ। দিগন্ত কলিতাৰ বাবে অভিশপ্ত কোন হৈ উঠিছে? অংকুৰ দাস। আনকি আমি কোৱা নাই, চিপৰাং ৰাজনীতিৰ কথা খোদ দিগন্ত কলিতাই নিজেই কৈছে যে এইবাৰ যদি মই নিৰ্বাচনত জয়ী হওঁ, এই চিপৰাং মৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আনকি খবৰ আহে কমলপুৰৰ পৰা যে এনেকুৱা বহু অংকুৰ দাসক সমৰ্থন কৰা ল'ৰাই ঘৰত ৰাতি থাকিব পৰা নাই, আৰক্ষীয়ে বিচাৰি গৈছে। গতিকে কি পৰিৱেশ অংকুৰ দাসে তাত সৃষ্টি কৰিছে আপোনালোকে সহজে বুজক। আপুনি যদি কমলপুৰত যায় বেছিভাগেই ক'ব যে এইবাৰ অংকুৰ দাস জিকিব, কিন্তু তাত সত্যব্ৰত কলিতাও দুৰ্বল স্থিতিত নাই। দিগন্ত কলিতা এতিয়া ভৰসা কি? জালুকবাৰী, পুৰণি জালুকবাৰী সমষ্টিৰ 60,000 ভোট। বেজেৰা মণ্ডলৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে দিগন্ত কলিতাই। কিন্তু ট্ৰেজেডি আছে দিগন্ত কলিতাৰ তাতো। কাৰণ কমলপুৰ সমষ্টিত আগতীয়াকৈ 40,000 সংখ্যালঘু ভোট আছেই। এই বেজেৰা মণ্ডল, এই জালুকবাৰীৰ পৰা যি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত সংযোগ হৈছে 60,000 ভোট, তাৰ প্ৰায় 30,000 ভোট হৈছে সংখ্যালঘু। অৰ্থাৎ 40 যোগ 30, কমলপুৰত 70,000 সংখ্যালঘু ভোট যোগ হ'ল। আৰু সংখ্যালঘুৰ ভোটৰ 70,000-এ সত্যব্ৰত কলিতাৰ জয়ী তাত সহজ কৰি তোলা বুলি ক'ব পাৰি। কিন্তু দিগন্ত কলিতাই কয় যে 60,000 ভোটৰ এটাও হেৰফেৰ নহয়, কাৰণ জালুকবাৰী মানে হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ বিচাৰিব তেনেকৈয়ে এই 60,000 মানুহে ভোট দিব। পিছে দিবনে? সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত বহুত কথা পৃথক হৈছে। বেজাৰা মণ্ডল, মাণ্ডাকাটা অঞ্চল, এই সমগ্ৰ অঞ্চল তালৈ গৈছে আৰু তাত প্ৰায় 30,000 সংখ্যালঘু ভোট ইতিমধ্যে তাত যোগ হৈছে। আৰু এই 30,000 ভোটৰ একাধিক ভোট সত্যব্ৰত কলিতাই পাব, সেয়া খাটাং। বাকী যি 30,000 থাকিল, নতুনকৈ সংযোগ হৈছে কমলপুৰত, তেওঁলোকৰ একাধিকেই দিগন্ত কলিতাক নহয়। শুনা গৈছে দিগন্ত কলিতাৰ সলনি নিৰ্দলীয় গৰাকীৰ পক্ষতহে থিয় হোৱাৰ খবৰ সাংঘাতিকভাৱে বাঢ়িছে। সেইবাবে কমলপুৰৰ সমষ্টি নিৰ্বাচন সম্পৰ্কত খুব চমুকৈ মানুহে এয়াই কয় যে এইবাৰ দিগন্ত কলিতা জিকিব নোৱাৰে। আৰু দিগন্ত কলিতা জিকিব নোৱাৰাৰ মূল কাৰণটো হৈছে অংকুৰ দাস। আৰু অংকুৰ দাসে যি ধৰণৰ প্ৰত্যাহ্বান থিয় কৰাইছে, সমগ্ৰ অসমত তাৰ ব্যাপক চৰ্চা হৈছে। আমি যদি এই নামনি অসমত থাকি বঙাইগাঁওলৈ যাওঁ, এইবাৰ বঙাইগাঁৱত কোনোবাই ভাবিব পাৰেনে প্ৰত্যাহ্বানৰ থিয় হ'ব পাৰে? বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনৰ পিছত শুনা গৈছে যে তাত সাংসদ ফণীভূষণ চৌধুৰীয়ে চকু পানী টুকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয় হৈছে এতিয়া? এইটো আটাইতকৈ ডাঙৰ কথা। অভয়াপুৰী বঙাইগাঁও, সাংসদ ফণীভূষণ চৌধুৰীয়ে নিৰ্বাচনৰ বহুৰ আগত কৈছিল যে আমাক অভয়াপুৰীও লাগিব, আমাক বঙাইগাঁওটো আমাৰ হাতত আছেই। পিছে তেতিয়াই বিজেপিয়ে কৈছিল যে যিকোনো এটা সমষ্টিটো আমাক এৰি দিবই লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সেই সময়ত মুকলিকে কৈছিল যে আমাক এটা সমষ্টি অন্ততঃ এৰি দিব লাগিব। কিন্তু ফণীভূষণ চৌধুৰীয়ে এৰি দিয়া নাছিল। লগে লগে সেই সময়ত আপোনালোকৰ মনত আছে, বঙাইগাঁও বিজেপিয়ে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছিল। সেই সমষ্টিটোত তেওঁলোকক লাগে বুলি দাবী কৰিছিল। এতিয়া সেই সমষ্টিত চক্ৰধৰ দাস নামৰ এগৰাকী নিৰ্দলীয় প্ৰতিদ্বন্দ্বী আগবাঢ়িছে। প্ৰকৃতাৰ্থত তেওঁ বিজেপিৰ এই ব্যক্তিগৰাকীয়ে নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতাত আগবঢ়াইছে। আৰু বঙাইগাঁৱৰ বিজেপিয়ে ভিতৰুৱাকৈ চক্ৰধৰ দাসক সমৰ্থন কৰিছে। যিটো পৰিস্থিতি আমি কলিয়াবৰত দেখিছোঁ, চৰ্চা কৰিম।
বঙাইগাঁৱত চক্ৰধৰ দাসৰ সপক্ষে বিজেপিয়ে ব্যাপক হাৰত ভোটদান কৰাৰ খবৰ আহিছে। যদি এই খবৰ আহে তাৰ লগে লগে সুযোগ কি হ'ব? সুযোগ হ'ব বঙাইগাঁৱত কংগ্ৰেছৰ পৰা গিৰীশ বৰুৱাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কথাটো গৈ একেই হ'ল, অৰ্থাৎ দিছপুৰত যি ধৰণৰ পৰিস্থিতি হৈছে, যি ধৰণৰ পৰিস্থিতি আমি দেখিবলৈ সক্ষম হ'লোঁ অংকুৰ দাস অহাৰ লগে লগে কমলপুৰত, একেই পৰিস্থিতি হৈছে বঙাইগাঁৱত। কংগ্ৰেছৰ গিৰীশ বৰুৱা এতিয়া বেছি তাত নিৰ্বাচন জয় হ'ব পাৰে বুলি চৰ্চাত আহি গৈছে। কাৰণ বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ যুদ্ধ এইখন দীপ্তিময়ী চৌধুৰী ভাৰ্চেছ চক্ৰধৰ দাস। অসহায় হৈ পৰিছে সাংসদ ফণীভূষণ চৌধুৰী। তাত কি হয় কোনো নাজানে। তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে চক্ৰধৰ দাসে। বিজেপি প্ৰায়বোৰ ভোট তেওঁ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত চক্ৰধৰ দাস জয়ী হয়, দীপ্তিময়ী চৌধুৰী জয়ী হয় নে গিৰীশ বৰুৱাৰ কপাল ফুলে, সেয়া সময়ত আমি অনুভৱ কৰিম। ইয়াৰ পৰা আপোনালোকে কলিয়াবৰলৈ আহক। কলিয়াবৰত কেশৱ মহন্ত, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতিৰ সন্মুখত কোনোবা বিজেপি প্ৰতিদ্বন্দ্বী ওলাব কোনোৱে আশা কৰা নাছিল। কিন্তু নিৰ্বাচনত যেতিয়া মনোনয়ন দাখিল কৰিবলৈ জিতেন্দ্ৰ গৌড় নামৰ যুৱকজনে বিশাল মানুহ লৈ গৈছিল, সমগ্ৰ অসমৰ মানুহৰ চকু তাত পৰিছিল। বহুতে ক'ব খোজে কলিয়াবৰত এতিয়াও কেশৱ মহন্তই 20,000 ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'ব। কলিয়াবৰৰ ভিন্ন পন্থাই সেইধৰণে ক'ব পাৰে। কিন্তু এছামে কৈছে নহয়, এইটো সম্ভৱ নহ'ব। কাৰণ জিতেন গৌড়ক কোনে সমৰ্থন কৰিছে? জিতেন গৌড়ক আপুনি আচৰিত হ'ব, বিজেপি পুৰণি বিজেপি দুয়োটা পক্ষই সমৰ্থন কৰিছে। ইয়াৰ লগতে চাহ বাগিচাৰ একাধিক ভোটাৰ জিতেন গৌড়ৰ লগত আছে। কলিয়াবৰ সমষ্টিত বৰ্তমানৰ যিটো নিৰ্বাচনী আলেখ তাত যদি 20% অসম গণ পৰিষদৰ কৰ্মী আছে বা কৰ্মী কেশৱ মহন্তৰ পক্ষত আছে, তাত 40% বিজেপি আছে। গতিকে বিজেপি অনুগামীসকলে এতিয়া কেশৱ মহন্তক ভোট দিছে নে নাই, নে পুৰণি নতুন বিজেপি কাৰোবাৰ পৰামৰ্শত সকলো জিতেন গৌড়ৰ ফালে গুচি গৈছে, সি চাবলগীয়া হ'ব। কিন্তু এই মুহূৰ্তত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত একমাত্ৰ বিজেপিৰ পৰা ফালি অহা এজন নিৰ্দলীয়ৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হৈছে। আমি যদি লামডিং সমষ্টিলৈ আপোনালোকক লৈ যাওঁ, কলিয়াবৰৰ পৰা আগুৱাই যাওক লামডিং বিজেপি জয়ী হ'ব এনেধৰণৰ কল্পনা এটাই কৰা হৈছিল নিৰ্বাচনৰ আগত। কিন্তু নিৰ্বাচনৰ পিছত কথাটো অলপ পৃথক হৈ গ'ল। কাৰণ লামডিঙত এগৰাকী নিৰ্দলীয়ৰ আৱিৰ্ভাৱ হ'ল। প্ৰকৃতাৰ্থত তেওঁ বিজেপি, নাম হৈছে যশোদা দুলাল ৰক্ষিত। প্ৰকৃততে বিজেপিৰ মানুহ, প্ৰকৃতাৰ্থত RSSৰ মানুহ বুলি যশোদা দুলাল ৰক্ষিতৰ এটা সুনাম আছে। তেওঁ যদিও বিজেপিয়ে এগৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰিলে শিবু মিশ্ৰৰ প্ৰাৰ্থিত্বৰ তেওঁ প্ৰতিবাদ কৰি নিজে থিয় দিলে আৰু যাৰ ফলত শিবু মিশ্ৰ বনাম যশোদা দুলাল ৰক্ষিত এতিয়া লামডিং সমষ্টিৰ অন্যতম যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে। আৰু তাৰেই সুযোগ কোনে গ্ৰহণ কৰিব? সুযোগ গঢ়িব স্বপন কৰে, কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী স্বপন কৰ। আপুনি যদি লামডিঙৰ খবৰ ৰাখে, এতিয়া বহুতেই ক'ব খোজে এনেকৈ যে 4 মে'ৰ পিছত আমি স্বপন কৰকহে নিৰ্বাচনত জয়ী হোৱা দেখিবলৈ পাম। যদিও এইটো বিজেপিৰ সমষ্টি আছিল, শিবু মিশ্ৰ জয়ী হোৱাৰ 100% সম্ভাৱনা আছিল। কিন্তু মাজত নিৰ্দলীয় হিচাপে এই যশোদা দুলাল ৰক্ষিত থিয় হোৱাৰ লগে লগে গোটেই অংক খেলি মেলি হোৱাৰ খবৰ ইতিমধ্যে বাগৰিছে। আমি যদি বৰপেটালৈ যাওঁ, দীপক দাস অসম গণ পৰিষদ, তেওঁ জিকিব বুলি আমি জানো। ইতিমধ্যে আপোনালোকে জানে যে তাত কংগ্ৰেছৰ যিগৰাকী প্ৰতিদ্বন্দ্বী আছিল, তেওঁ নিৰ্বাচনৰ আগতেই বাহিৰ হৈছিল। মনোনয়ন পত্ৰত কিছু ভুল তথ্যৰ বাবে তেওঁ সুযোগেই নাপালে। লগে লগে এগৰাকী নিৰ্দলীয়ৰ নাম ওলাল, গগন চন্দ্ৰ হালৈ। আচৰিত নহ'ব আপুনি, গগন চন্দ্ৰ হালৈ আচলতে বিজেপিৰহে এগৰাকী কৰ্মী। বিজেপিৰ পৰা তেওঁ এইবাৰ টিকট আশা কৰিছিল, কিন্তু তেওঁৰ ভাগ্যত টিকট নহ'ল। অসম গণ পৰিষদৰ দীপক দাসক তাত টিকট দিয়া হ'ল। ইয়াৰ লগে লগে যিহেতু তাত কংগ্ৰেছ নায়েই, অসম গণ পৰিষদৰ দীপক দাস আৰু নিৰ্দলীয় কিন্তু আওপাকে বিজেপিৰে তেওঁ মানুহ, সেয়া হৈছে
গগন চন্দ্ৰ হালৈ তেওঁলোকৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ খবৰ বাগৰিছে বিভিন্ন সময়ত। বিজেপিৰ পুৰণা সকলো বিজেপিয়ে মিলি এক প্ৰকাৰ নিৰ্দলীয় গগন চন্দ্ৰ হালৈক জয়ী কৰাবলৈ চেষ্টা কৰিছে। গতিকে তীব্ৰ প্ৰত্যাহ্বান হৈছে। ইয়াত তৃতীয়জন মানুহ নাই। ইয়াত এতিয়া প্ৰতিদ্বন্দ্বিতাত দীপক দাস অসম গণ পৰিষদ বনাম গগন চন্দ্ৰ হালৈ নিৰ্দলীয়ৰ মাজত হৈছে। প্ৰকৃতাৰ্থত তেওঁ আচল বিজেপি কৰ্মী আছিল। প্ৰত্যাহ্বান সাংঘাতিক। সেই প্ৰত্যাহ্বানে গগন চন্দ্ৰ হালৈক পৰাজিত কৰি দীপক দাস জয়ী হ'বনে নাই সেয়া আমি 4 মে'ৰ পিছত জানিবলৈ সক্ষম হ'ম। আৰু এটা সমষ্টি শিৱসাগৰ, অখিল গগৈ জয়ী হ'ব বুলি ইতিমধ্যে প্ৰচাৰ হৈছে। তাত কি হৈছে? তাতো অসম গণ পৰিষদৰ এগৰাকী প্ৰাৰ্থী ইতিমধ্যে আছেই। তাৰ মাজত বিজেপিৰ প্ৰাৰ্থীগৰাকী প্ৰক্ষেপ কৰা হৈছে। অৰ্থাৎ বিজেপি মিত্ৰজোঁটে পিছলৈ অনুভৱ কৰিলে যে অখিল গগৈক হৰুৱাবৰ কাৰণে অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকা উপযুক্ত মানুহ নহয়। ইয়াৰ বাবে এখন শক্তিশালী মানুহ দিব লাগিব। আৰু এই শক্তিশালী মানুহগৰাকী ইতিমধ্যে ঠিক নিৰ্বাচনৰ এদিন নে দুদিন আগত প্ৰায় মনোনয়ন পত্ৰ দাখিলৰ ঠিক সেই সময়ত প্ৰদান কৰা হ'ল। গতিকে তাত এফালে বিজেপি, আনফালে অসম গণ পৰিষদ আৰু মাজত হৈছে অখিল গগৈ। গতিকে বিজেপি অগপৰ প্ৰত্যক্ষ যুগ, যদিও তেওঁলোকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বুলি কৈছে, আচলতে এইখন এতিয়া প্ৰদীপ হাজৰিকা আৰু কুশল দুৱৰীৰ মহাযুদ্ধই অখিল গগৈ পথ মসৃণ কৰিব। এয়া হৈছে বিজেপি আৰু অসম গণ পৰিষদৰ নিৰ্দলীয় কেন্দ্ৰিক ট্ৰেজিক কাহিনী। 4 মে'ত ইয়াৰ যে এটা ডাঙৰ প্ৰভাৱ পৰিব সেয়া নিশ্চিত। আৰু একমাত্ৰ এটা সমষ্টি আছে য'ত কংগ্ৰেছতো একেই ট্ৰেজেডি আৰম্ভ হৈছে, সেয়া হৈছে তেজপুৰ সমষ্টি। তেজপুৰ সমষ্টিত পল্লৱী শইকীয়াই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনৰ আগমুহূৰ্তলৈকে ভবা হৈছিল পল্লৱী শইকীয়াই কংগ্ৰেছৰ পৰা টিকট পোৱাটো নিশ্চিত। আৰু তেওঁ টিকট পালে অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক আৰু এতিয়াৰো তেওঁ প্ৰাৰ্থী তীব্ৰ প্ৰত্যাহ্বান জনালেহেঁতেন। কিন্তু শেষত ৰাইজৰ দলৰ পৰা অলক নাথক তাত প্ৰক্ষেপ কৰা হ'ল। আৰু অলক নাথক হঠাৎ দিয়াত হতভম্ব হৈ পৰিল পল্লৱী। আৰু অৱশেষত পল্লৱীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। তেজপুৰ সমষ্টিত এইবাৰ কংগ্ৰেছ জয়ী হ'ব বা বিৰোধী শিবিৰ জয়ী হ'ব বুলি আশা কৰি আছিল। কিন্তু যিহেতু অলক নাথৰ সন্মুখত নিৰ্দলীয় পল্লৱী শইকীয়াৰ প্ৰত্যাহ্বান আহিল, তাৰ লগে লগে বিষ্ণু ৰাভাৰ পুত্ৰৰ জয়, পুনৰ জয় আশা কৰিব পৰা পৰিৱেশলৈ ইতিমধ্যে আহিছে। অৰ্থাৎ সেই সমষ্টিত পৃথ্বীৰাজ ৰাভাৰ জয় প্ৰায় নিশ্চিত বুলি এইকাৰণে ভবা হৈছে কাৰণ পল্লৱী শইকীয়াই বহু পৰিমাণে ৰাইজৰ দলৰ অলক নাথৰ ভোট কাঢ়ি নিছে। একপক্ষীয়ভাৱে পল্লৱীয়ে ভোটেই পোৱা নাই, কেৱল অলক নাথে পাইছে। আৰু পৃথ্বীৰাজ ৰাভাৰ কাৰণে সি প্ৰত্যাহ্বান হৈছে। এনেকুৱা এটা অংক ভবাসকলে কেৱল অংকহে ভবাৰ নিচিনা পৰিস্থিতি হ'ব, কাৰণ তাত বিৰোধী শিবিৰৰ ভোট ভাগ হোৱাটো প্ৰায় খাটাং হৈছে, যাৰ বাবে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী তাৰ পৰা জয়ী হোৱাৰ সম্ভাৱনা বাঢ়িছে। এইধৰণেই কংগ্ৰেছত এজন আৰু বিজেপি অসম গণ পৰিষদত আমি ব্যাখ্যা কৰা প্ৰায় 6জন মানুহ সোমাইছে নিৰ্দলীয় ৰূপত। আৰু কিমান আছে পৰৱৰ্তী সময়ত বিশ্লেষণ দিম, আপোনালোকেও বিশ্লেষণ দিব পাৰিব। ই কেৱল বিশ্লেষণ। নিৰ্দলীয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যে জয়ৰ দুৱাৰ বন্ধ কৰি দিব পাৰে, তাৰ এক উল্লেখযোগ্য উদাহৰণ আমি কেইবাটাও সমষ্টিত এইবাৰ দেখিবলৈ সক্ষম হ'লোঁ। এই সম্পৰ্কত আপোনালোকৰ দৃষ্টিভংগী কি অনুগ্ৰহ কৰি জনাব। আৰু নিৰ্দলীয় আছে নেকি যি সাংঘাতিকভাৱে প্ৰভাৱ পেলাইছে বুলি আপুনি অনুভৱ কৰে, তেওঁৰ বিষয়ে আপোনালোকে নিশ্চয় মোক জনাব। ধন্যবাদ।